নমস্কাৰ আজি 12 জুলাই 2026 সানডে আজিৰ পৰা অহা সম্পূৰ্ণ এটি সপ্তাহৰ বাবে মই ৰাখিফুল কম দুখন চিঠিপত্ৰ থাকিব আপুনি যদি মোলৈ চিঠিপত্ৰ দিব খুজিছে নিশ্চয় আনসাৰ পাব চিঠি দিয়াৰ ঠিকনা হল এষ্ট্ৰলজাৰ কিৰো ইয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হল 8822911171 আজি প্ৰথমতে মই মেঘ ৰাশিসকলৰ ফলাফল কৈ আছোঁ টেৰট কাৰ্ড মতে দুখন কাৰ্ড লৈছোঁ পেজ অফ সোৰ্স এণ্ড সোৰ্স এই দুখন কাৰ্ড মতে আপোনাৰ জীৱনত উন্নতি যেন হ'ব এনেকুৱা মনোবৃত্তি এই সপ্তাহটোত আপুনি ফিল কৰিব কিন্তু শত্ৰুৱে আপোনাক আমনি কৰিব পাৰে শত্ৰু বৃদ্ধি হ'ব পাৰে কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে ওচৰ চুবুৰীয়াৰ লগতো শত্ৰুতা হ'ব পাৰে সাৱধান থাকক অন্ধ ভিকাৰীক মিঠাই খাবলৈ দিয়ক দক্ষিণা দি আগবঢ়াওক ভাল হ'ব এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও লাহে লাহে শুভ ফল পাব সপ্তাহটোৰ শেষৰ ফালে শুভ দিন দেখিব আপোনাৰ দেখাৰ ফালেদি কিছু আমনি আঘাত আদি দেখুৱাই আছে পাৰিলে তামৰ আঙুঠি এটা পিন্ধক বৃহস্পতিবাৰ দিনটো পালন কৰক লাকি কালাৰ ইয়েলো আনলাকি কালাৰ ব্লেক লাকি নম্বৰ 7 বৃষ ৰাশি টেম্পাৰেন্স এণ্ড ষ্টাৰ টৰাছ এই দুখন কাৰ্ড মতে এই সপ্তাহটোত মঠ মন্দিৰত কাপোৰ কানি দক্ষিণা দি আগবঢ়াওক শুভ ফল দিব সপ্তাহটোত মাটি বাৰী ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে বিদ্যাৰ্থীসকলৰ শুভ ফল দেখুৱাই আছে পাৰিবাৰিক আৰু মানসিক শান্তি বজাই থাকিব অৱশ্যে এই সপ্তাহটোত নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰিব কোনোবাই আপোনাৰ বিৰোধ কৰিব পাৰে কিছু ক্ষেত্ৰত ব্যৰ্থতা দেখুৱাই আছে খৰচা পাতি বৃদ্ধি হ'ব ভৰিৰ বিষত কষ্ট পাব পাৰে সপ্তাহটোত সাৱধানে থাকক মঙ্গলবাৰ দিনটো পালন কৰক আপুনি লাকি কালাৰ হিচাপে অৰেঞ্জ কালাৰ ইউজ কৰিব পাৰে আনলাকি কালাৰ হ'ব হোৱাইট লাকি নাম্বাৰ হ'ব 2 মিথুন ৰাশি জেমিনি পেজ অফ ওৱান্ডছ এণ্ড নাইট অফ সোৰ্স এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰেও আগবাঢ়িব পাৰিব বুধবাৰ দিনটো পালন কৰক বুধবাৰৰ পাছৰ পৰা অহা শনিবাৰলৈ যথেষ্ট শুভ পিৰিয়ড বুলি ধৰিব পাৰে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে কিন্তু পাৰ্টনাৰশ্বিপ ব্যৱসায়ত নাযাব এই সপ্তাহটোত বিদ্যাৰ্থীসকলে মধ্যম ফল পাব কেৱল বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ সময় আপুনি প্ৰেম প্ৰীতিত আগনবঢ়াই ভাল বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে দেখাৰ ফালেদি যথেষ্ট আমনি থাকিব পাৰিলে শংখৰ আঙুঠি এটা লেফ্ট হেণ্ডৰ মধ্যম মাত পিন্ধক মাজৰ আঙুলিত পিন্ধক আৰু শুক্ৰবাৰ দিনটো পালন কৰক এই সপ্তাহটোত বিশ্বকৰ্মা দেৱৰ পূজা পাতল কৰক শুভ ফল দিব লাকি কালাৰ হ'ব অফ হোৱাইট আনলাকি কালাৰ হ'ব অৰেঞ্জ লাকি নাম্বাৰ হ'ব 4 ধন্যবাদ এতিয়া মই কৰ্কট ৰাশিলৈ গৈছোঁ কেঞ্চাৰ কাপছ এণ্ড ওৱান্ডছ এই দুখন কাৰ্ড মতে সপ্তাহটোত কিছু তিক্ত অভিজ্ঞতা আহিব পাৰে অৱশ্যে বিদ্যাৰ্থীসকলে শুভ ফল পাব এই সপ্তাহটোত বিভিন্ন ফালেদি আপুনি আগবাঢ়িব পাৰিব কিন্তু যিকোনো ধৰণৰ ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত বাধা বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকি যাব পাৰে স্বাস্থ্যৰ ফালে চকু ৰাখক কাৰণ স্বাস্থ্য হানিৰ যোগো দেখুৱাই আছে এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব আৰু শুভ ফল লাভ কৰিব পাৰিব লাকি নাম্বাৰ হ'ব 3 লাকি কালাৰ হ'ব গোল্ডেন কালাৰ আনলাকি কালাৰ হ'ব সিলভাৰ কালাৰ এতিয়া আহিছোঁ এই সপ্তাহটোৰ চিঠিপত্ৰলৈ মই প্ৰথমতে এখন লেটাৰ লৈছোঁ এইখন চিঠি লিখিছে কে হালৈ কিৰো ইয়াং ডাঙৰীয়া নমস্কাৰ ল'ব টাইম এইটৰ এই প্ৰগ্ৰামটো আমাৰ সকলোৰে প্ৰিয় শুনিছোঁ এই মাহতে নৱৰাত্ৰি আপুনি কি কয় আপুনি ঠিকই শুনিছে নৱৰাত্ৰি আচলতে বছৰত দুবাৰ আমি সকলোৱে জানো বছৰত দুবাৰ আহে শাৰদীয়া পূজাৰ সময়ত আৰু নৱৰাত্ৰি চৈত মাহৰ চৈত নৱৰাত্ৰি বুলি কোৱা হয় কিন্তু গোপন নৱৰাত্ৰি আছে আহাৰ মাহৰ নৱৰাত্ৰি গোপন নৱৰাত্ৰি মানে 4 বাৰ নৱৰাত্ৰি হয় আৰু 15 জুলাইৰ পৰা আৰম্ভ হ'ব ধৰ্মীয় বিশ্বাস অনুসৰি 15 জুলাই বুধবাৰে গোপন নৱৰাত্ৰিৰ প্ৰথম দিনটো ধৰা হৈছে আৰু কণ্টিনিউৱাছলি চলি থাকিব 23 জুলাইলৈ 9 দিন 14 জুলাইৰ বিয়লি 3:12 পৰা একচুৱেলি তিথি পৰিব 15 জুলাইৰ পুৱা 11:50 বজাত আপুনি চাকি গছি প্ৰতিষ্ঠা কৰিব পাৰে আৰু কণ্টিনিউৱাছলি 23 জুলাইলৈ থাকিব পুৱা 9:56 চলি থাকিব আৰু ইয়াৰ গুৰুত্ব কিন্তু জ্যোতিষীয় গুৰুত্ব অধিক আৰু এই বছৰ বজ্ৰ যুগ সৰ্বাৰ্থ সিদ্ধি যুগ হৰ্ষণ যুগ পুষ্যা নক্ষত্ৰ আদি বিভিন্ন ধৰণৰ শুভ যুগ পৰিছে সকলোৰ বাবে ভাল তান্ত্ৰিকসকলে গোপন নৱৰাত্ৰি পালন কৰে দেশৰ আৰু দশৰ মংগলৰ বাবে এই সময়ছোৱাত মা কালী মা তাৰা মা ত্ৰিপুৰা সুন্দৰী ভুৱনেশ্বৰী ছিন্নমস্তা ভৈৰৱী ধুমাৱতী কমলা
বগলামুখী আদি দশমহাবিদ্যাৰ পূজা পাতল কৰা হয় তন্ত্ৰ মন্ত্ৰ আৰু উপাসনাৰ মাজেৰে। গতিকে গোপন নৱৰাত্ৰিত দুৰ্গা দেৱীৰ পূজা পাতল কৰা হয় জীৱনলৈ সুখ সমৃদ্ধি আৰু সফলতা অনাৰ বাবে, আৰু সকলোৱে ইয়াৰ পৰা মংগল হ'ব, সকলোৰে মংগল হয়। চণ্ডীপাঠ, দেৱী কবচ, দুৰ্গা কবচ আদি এই সমস্যাত যদি বনাব পাৰে আৰু ধাৰণ কৰিব পাৰে তেতিয়া কিন্তু অতি শুভ ফল আপুনি লাভ কৰিব পাৰিব। ধন্যবাদ। আৰু এখন চিঠি লৈ গৈছোঁ। এখেতে নাম প্ৰকাশত অনুচ্ছুক। এই সপ্তাহটোত ৰথ সম্পৰ্কে জানিব খুজিছে, ৰথৰ কাহিনী বা ৰথ সম্পৰ্কে। 16 তাৰিখৰ পৰা ৰথযাত্ৰাৰ আৰম্ভণি হ'ব। সকলোৱে ৰথৰ ৰছীডাল স্পৰ্শ কৰি সেৱা কৰা ভাল। আৰু হিন্দু পৰম্পৰা অনুসৰি ৰজা ইন্দ্ৰদন্যুৰ এটা কাহিনী আছে। মালৱাৰৰ ৰজা ইন্দ্ৰদন্যই এটা ঐশ্বৰিক সপোনত পুৰীৰ সাগৰৰ পাৰলৈ যোৱাৰ নিৰ্দেশ পাইছিলে। তেখেতে যেতিয়া গৈছিলে তাত এটা পবিত্ৰ কাঠৰ কুণ্ড উটি আহিছিলে। শ্ৰী ভগৱানৰ মূৰ্তি হিচাপে গঢ়াৰ বাবে আছিল যোনটো, আৰু দেৱশিল্পী বিশ্বকৰ্মা দেৱে ছদ্মবেশত আৱিৰ্ভাৱ হৈ দেৱতাৰ মূৰ্তিকেইটা সাজিবলৈ সন্মত হৈছিল। কিন্তু তেখেতে ইন্দ্ৰদন্যুক এটা আদেশ দিছিলে যে কামটো শেষ নোহোৱালৈকে সম্পূৰ্ণ গোপনীয়তা প্ৰদান কৰিব লাগিব, আৰু তেওঁ কিন্তু ঘৰখনৰ ভিতৰত সোমাব নোৱাৰিব য'ত মানে জগন্নাথ দেৱৰ বা সেইবিলাক সজা হ'ব। কিন্তু অধৈৰ্য ৰজাই কাম শেষ হোৱাৰ আগতেই দুৱাৰখন খুলি পেলালে। বিশ্বকৰ্মা অন্তৰ্ধান হ'ল। তেখেতে এৰি থৈ গ'ল আধৰুৱা কাঠৰ মূৰ্তি 3টা, যিবোৰ হাত বা অৱয়ব সম্পূৰ্ণ গঢ় হোৱা নাছিলে। তেতিয়া এক ঐশ্বৰিক বাণী হৈছিলে আৰু দেৱতাসকলক তেনেকুৱাকৈ পূজা পাতল কৰাৰ নিৰ্দেশ দিয়া হৈছিলে। আৰু সেইদিনাখন আছিলে 3টা ৰূপৰ ভিতৰত এটা ৰূপ আছিলে জগন্নাথ, বলভদ্ৰ আৰু দেৱী সুভদ্ৰা। আৰু সেই দিনটোৰ পৰাই তেওঁলোকে সন্মানেৰে পূজা পাতল আগবঢ়ায় আৰু পুৰীত ৰথযাত্ৰা আৰম্ভণি হয়, জগন্নাথ দেৱৰ ৰথযাত্ৰা। গতিকে 16 তাৰিখত যেতিয়া ৰথযাত্ৰা সকলোৱে উপভোগ কৰিব পাৰে, আৰু ৰথযাত্ৰাত আপুনি যদি জগন্নাথ দেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰে সকলো দিশতে আপুনি কৃতকাৰ্যতা লাভ কৰিব পাৰিব। ধন্যবাদ। আৰু দুখন কাৰ্ড লৈছোঁ, ছৰ্টছ এণ্ড ছৰ্টছ। এই দুখন কাৰ্ড সিংহ ৰাশিসকলৰ বাবে। লিঅ', সপ্তাহটোত সাৱধানে থাকক। যিকোনো দিশত যাত্ৰা কৰিলে সাৱধান হ'ব, কিন্তু পূব দিশ বৰ্জনীয়। কৃষ্ণ মন্দিৰত আপুনি শৰাই এভাগ আগবঢ়াওক। শুক্ৰবাৰ দিনটো পালন কৰক। ভ্ৰমণৰ সময়, ভ্ৰমণ কৰিব পাৰে। বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰিব। প্ৰেম প্ৰীতিত বাধা আছে, অশুভ দিশ দেখুৱাই আছে। যাত্ৰা আদিত সাৱধান থাকক। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিব। লাকি কালাৰ হ'ব ৰেড, আনলাকি কালাৰ হ'ব হোৱাইট, লাকি নাম্বাৰ হ'ব 4। কন্যা ৰাশি, পেজ অফ পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব। কৰ্ম চিন্তা উন্নত হ'ব। যিকোনো কামত হাত দিলে সফলতা লাভ। বিদ্যাত শুভ ফল পাব। দূৰ ভ্ৰমণৰ সুযোগ পাব। এই ৰাশিৰ জাতক জাতিকাসকলে, কন্যা ৰাশিৰ জাতক জাতিকাসকলে সোণালী বৰণটো ইউজ কৰিব পাৰে। ৰঙা বৰণটো অশুভ, লাকি নাম্বাৰ হ'ব 3। তুলা ৰাশি, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে সপ্তাহটোত আপোনাৰ মৰ্যাদা, মান সন্মান আদি বৃদ্ধি পাব। আপোনাৰ প্ৰতিভাৰ স্বীকৃতি লাভ কৰিব পাৰিব। এই সপ্তাহটোত ভাগ্যপতি বৃহস্পতি আপোনাৰ শুভ, গতিকে টকা পইচা হাতলৈ আহিব। কিন্তু স্বাস্থ্য পাতিত অশুভকাৰক, সাৱধান হওক। পেটৰ বেমাৰ আজাৰত ভুগিব পাৰে, আনে আপোনাক সমালোচনা কৰিব পাৰে, শত্ৰু বৃদ্ধি হ'ব পাৰে, গতিকে সাৱধান থকা ভাল। প্ৰেম প্ৰীতিত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। লাকি কালাৰ হ'ব গ্ৰীণ, আনলাকি কালাৰ হ'ব ব্লু, লাকি নাম্বাৰ হ'ব 1। বৃশ্চিক ৰাশি, স্কৰপিঅ', পেণ্টাকলছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব, অৱশ্যে কষ্ট আছে। এই সপ্তাহটোত শনিৰ পূজা পাতল কৰক, শনি মন্দিৰ দৰ্শন কৰক। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত কিছু শুভ ফল দেখুৱাই আছে, অৱশ্যে বাধা বিঘিনি আছে। বিদ্যাৰ্থীসকলে ভাল ফল পাব। নিবনুৱাসকলৰ অশুভ, নিবনুৱাসকলৰ বৰ এটা ভাল নহয়। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও কিছুমান লোকে আগবাঢ়িব পাৰিব। বৃশ্চিক ৰাশিৰ কিছুমান জাতক জাতিকাসকলে আগবাঢ়িব পাৰিব, কিন্তু টকা পইচা হানিৰ যুগ প্ৰবল। পাৰিলে ৰেড কোৰেল পিন্ধক, নতুবা তামৰ খাৰু এটা পিন্ধক। লাকি কালাৰ কপাৰ কালাৰ, আনলাকি কালাৰ ব্লেক কালাৰ, লাকি নাম্বাৰ 7। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। পেণ্টাকলছ এণ্ড কাপছ, চেটেৰিয়াছ। এই ৰাশিৰ জাতক জাতিকাসকলে ভ্ৰমণৰ ক্ষেত্ৰত উত্তৰ আৰু পূব দিশ বৰ্জনীয়, বাকী দিশত ভ্ৰমণ কৰিব পাৰে। বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত বাধা আছে, টকা পইচাৰ হানি হ'ব। টকা পইচা হাতলৈ আহিলেও ওলাই যাব, হানি হ'ব। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে কিছু হ'ব, ব্যৱসায় বাণিজ্যত শুভ ফল পাব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। প্ৰেম প্ৰীতিত অতি অশুভ ফল, মান সন্মান হানিৰ যুগ প্ৰবল। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। আপুনি যিমান পাৰে দান ধ্যান কৰক, শুভ ফল দিব। ধনু ৰাশিসকলৰ বাবে য়েলো কালাৰ, গল্ডেন কালাৰ লাকি, আনলাকি কালাৰ হ'ব চিলভাৰ কালাৰ, লাকি নাম্বাৰ হ'ব 4। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, কাপছ এণ্ড নাইট অফ ওৱান্স।
এই দুখন কাৰ্ড মতে আপুনি যদি নতুন কিবা কামত হাত দিব খুজিছে বা বিচাৰিছে তেতিয়া আগবাঢ়িব পাৰিব। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে পাৰিলে চিলভাৰৰ আঙুঠি এটা মধ্যমাত পিন্ধক, ভাল হ'ব। যিকোনো দিশত সোনকালে আগবাঢ়িব খুজিলে বাধা বিঘিনি থাকিব। বিদ্যাৰ্থীসকলে যথেষ্ট বাধা পাব। পূব দিশত যাত্ৰা কৰিলে সাৱধান থাকক। সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে, ড্ৰাইভিং নকৰাই ভাল, বিশেষকৈ মংগলবাৰ দিনটোত ড্ৰাইভিং বৰ্জনীয়। মকৰ ৰাশিৰ জাতক জাতিকাসকলে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ ফল পাব, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব। লাকি কালাৰ হ'ব গোল্ডেন কালাৰ আৰু হোৱাইট কালাৰ। আনলাকি কালাৰ হ'ব ব্লেক কালাৰ। লাকি নাম্বাৰ হ'ব 2। কুম্ভ ৰাশি, চৰ্টছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে সফলতাৰ যুগ দেখুৱাই আছে, অৱশ্যে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। যান বাহন হানি, যান বাহনৰ পৰা আঘাতপ্ৰাপ্তি আদিও দেখুৱাই আছে। মান সন্মানত কিছু অশুভ ফল। বিদ্যাৰ্থীসকলে অৱশ্যে শুভ ফল লাভ কৰিব পাৰিব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত ভাল ফল আহিব। যাত্ৰা কৰিলে সাৱধান থাকক। যাত্ৰা কৰিলে কিন্তু কিছু বাধা আছে। এই সপ্তাহটোত ড্ৰাইভিং কৰোঁতেও সাৱধান থকাটো ভাল। লাকি কালাৰ হ'ব চিলভাৰ কালাৰ। আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ। লাকি নাম্বাৰ হ'ব 6। মীন ৰাশি, কিং অফ চৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে চাকৰিয়ালসকলৰ ভাল, ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলৰ অশুভ ফল। শনিবাৰ দিনটো পালন কৰক। জীৱনত উত্থান পতন যেন অনুভৱ কৰিব। অৱশ্যে টকা পইচা হাতলৈ আহিব। মংগল কিছু অশুভকাৰক, ড্ৰাইভিঙত সাৱধান হওক, সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে। এই সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতিত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল দিব। আপুনি দুখীয়া অন্ধ ভিকাৰীক ৰঙা বৰ্ণৰ মিঠাই খাবলৈ দিয়ক, দক্ষিণাদি দান কৰক, ভাল হ'ব। লাকি কালাৰ ৰেড এণ্ড য়েলো, আনলাকি কালাৰ ব্লেক। লাকি নাম্বাৰ 4। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। একেটা দিনতে একেটা সময়তে আপুনি লগ পাব। আৰু মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।